এতিয়া 8:30 বাজিছে মোৰ অৰ্ডাৰখিনি আহি আছে সুইগি মই আজি দেখাম কেনেকৈ অৰ্ডাৰ আহে দুটা তিনটা অৰ্ডাৰহে মই দেখাব পাৰিম যেহেতু সময় একেবাৰে কম 1 মিনিট 2 মিনিট সময়টো আমাৰ কাৰণে মানে বহুত জৰুৰী যেতিয়া কৰিব তেতিয়া গম পাব মানে কিমান দৰাদৰি হয় 25 মিনিটৰ ভিতৰত ৰেডি কৰি দিব লাগিব গতিকে বস্তুখিনি আপোনালোকে ৰেডিয়ে ৰাখিব লাগিব ভাবক আপোনালোকৰ হৈয়ে গৈছে সুইগি যিমান পাৰো মই সোনকালে 3-4 দিনৰ ভিতৰতে চেষ্টা কৰিম যাতে আপোনালোকে আৰম্ভ কৰিব পাৰে যিখন ফুড লাইসেন্স হেখন উলাব কাৰণে খুব বেছি 1 ঘণ্টা সময় লাগে তৎকালত আৰু যদি আপুনি অকমান লেটকে তেতিয়া এদিন দুদিন সময় লাগে তৎকাল উলিয়াব পাৰি মই যেতিয়া উলিয়াইছিলো তেতিয়া 3000 লৈছিলে 1 বছৰৰ কাৰণে গতিকে কিমানটো এমাউন্ট যদি আপোনালোকৰ আছে ৰেডি আছে তেতিয়া হলে আপোনালোকে 1 ঘণ্টাতে উলাব পাৰিব আৰু লগে লগে 1 ঘণ্টাৰ ভিতৰত আপোনালোকৰ মেইলত আহি যাব তাৰ পিছতে সুইগিত এপ্লাই কৰিব পাৰিব স্টেপ বাই স্টেপ যাব লাগিব সুইগিত হেখিনি মই এটা ভিডিঅ দি দিম যাতে আপোনালোকে চাই চাই বনাব পাৰে ইমানখিনি সুবিধা কৰি দিম আৰু আজি আহিছে মোৰ 8টা মানে অৰ্ডাৰ আহিছে 8টা 9টা দেখিছে না অৱস্থাটো কিন্তু ভাল লাগিছে যিমানে যি নহওক কষ্ট হৈছে যদিও এটা এমাউন্ট পাই আছো সুইগিয়ে প্ৰথম মাহত কোনো ধৰণৰ চাৰ্জ নলয় তেওঁলোকে 30% লয় আপোনালোকৰ পৰা 30% লব তেওঁলোকে কিন্তু প্ৰথম মাহত 1 টকাও নলয় হেজিমানটো ইনকাম কৰিব হেতু আপোনালোকৰে হ'ব আৰু ভালে ইনকাম হয় খুব ভাল ইনকাম হয় মই কৈছো চাব আপোনালোকে খালি কোৱালিটিটো ভাল কৰিব খানাৰ অলপ ভালকে যেটো বস্তু আপোনালোকে খাই ভাল পায় তেনেকৈ বনাব তেনেকৈ ভাল পায় খাই মোৰ ৰিপিট আহিছে বহুতবাৰ মটন ডাক মই যেটো বনাই খুবেই ভাল পাওঁ এই কাৰণে হেতু চেষ্টা কৰিব যাতে ভালদৰে দিব পাৰে ভাবিলক আপোনালোকৰ ষ্টাৰ্ট হ'ব সুইগিত কিমানটো গ্যাৰান্টি মই দিছো খুব সোনকালে মই যিমান পাৰো সোনকালে মই ভিডিঅ দুটা দিম আৰু আহকচোন আজি চাও কেনেকৈ অৰ্ডাৰ ৰিসিভ কৰিছো মই খালি আপোনালোকে কিন্তু ৰেডি কৰি ৰাখিব লাগিব বস্তুখিনি যেটো মানে ধৰক মাংস চাংস যদি আনে হেতুটো ডাইৰেক্ট কেঁচাকে ৰাখি থব নোৱাৰিব এখিনি সব ৰেডি কৰি ৰাখিব লাগিব হেখিনি যদি জানিব বিচাৰে মোক কবচোন দেই মই হেতু এটা আপোনালোকক জনাম কাৰণ জনাবটো লাগিবই যেহেতু সকলোৱে মোৰ নিচিনাই কোনো জনা নাছিলে মইও এনেকৈ শিকিছো সেই কাৰণে ৰেডি কৰি ৰাখিব লাগিব গোটেইখিনি বস্তু কাৰণ 25 মিনিটত আপুনি কি কৰিব খানা দিব বনাব যদি আপোনাৰ 4-5টা অৰ্ডাৰ একেলগে আহি যায় তেতিয়া কি কৰিব তো ৰেডি কৰি ৰাখিব লাগিব গোটেইখিনি বস্তু পিয়াজ চিয়াজ সব মানে এটো গ্ৰেভি সেভি বনাই মটন চিকেন বইল কৰি ৰাখিব লাগিব হেতু এটা প্ৰসেস আছে খুব সুন্দৰ মই শিকিছিলো প্ৰফেশনাল কুকত হইতে শিকিছিলো মই যেহেতু মই প্ৰফেশনালি কামটো লৈছো সেই কাৰণে আপোনালোককো সহায় কৰিম যিমান পাৰো চেষ্টা কৰিম গতিকে আপোনালোকে এতিয়া বাকিখিনি কেনেকৈ কি মেনু কেনেকৈ দিব কেনেকৈ দিলে সুবিধা হ'ব পটককে বনাব পাৰিব এতিয়া আপোনালোকে হেখিনি চিন্তা কৰক এই 3-4 দিনৰ ভিতৰত মই আপোনালোকৰ সুইগি ষ্টাৰ্ট কৰিব পৰা কৰি দিম টেনচন নলব দা লিটল কিচেন কাহিলিপাৰা লিখাই আছে দেখিছে ওপেন আজি 8:15 ওপেন কৰিছো ক্লোজ 11:30 এয়া অৰ্ডাৰ আহিছে এনেকৈ কনফাৰ্ম কৰিছো এফালে আউট অফ স্টক লিখা আছে এফালে কনফাৰ্ম যদিহে আপোনালোকৰ এভেইলেবল আছে কনফাৰ্ম কৰিব 23 মিনিট 25 মিনিটৰ 23 মিনিট আছে মই মটন কাৰী প্লেন ৰাইস মটন কাৰী কাৰণে এনেকৈ এক প্লেন মটন কাৰী যেহেতু এনেকৈ পিয়াজ ভাজি লৈছো আৰু ইয়াতে মই অকমান মছলা দিম জিৰা ধনিয়া আদা নহৰু এনেকৈ দিম আৰু মই এটা পেষ্ট ৰেডি কৰি ৰাখিছো যেহেতু ৰাখিবই লাগিব নহলে আপোনালোকে কিচেন চলাব নোৱাৰিব অসুবিধা হ'ব মটনটো মই এনেকৈ বইল কৰি ৰাখিছো নহলে নহব বইল নকৰিলে সময় খুব কম তাৰ পিছত এতিয়া মই ইয়াতে মটনটো ফ্ৰাই কৰাৰ পিছত মছলা দি গ্ৰেভিটো মই দি দিম হেখিনিটো সকলোৱে জানে আৰু বনাব কাৰণে তথাপিটো মই এবাৰ কৈ দিছো যেহেতু ৰেডি কৰি ৰাখিব লাগিব আপোনালোকে মই কৈ আছো বাৰম্বাৰ তাৰপা আহিছো পেকিংত একদম পাৰিলে 5 মিনিটত পেকিং কৰিব চাবই লাগিব মই তো এক প্লেট হিচাপে আহিছিলে কম্বো হিচাপে অহা নাই গতিকে এক্সট্ৰাকে দিব লগা হৈছে মোৰ মটনটো 200 रुपीस আৰু ৰাইসটো 90 रुपीस প্লেন ৰাইসটো তো ডিসকাউন্ট চলি আছে তাৰ পিছতে এখিনি যে দেখিছে মই এতিয়া এখিনি ৰেডি কৰি লৈছো পেষ্টৰ কাৰণে যেহেতু মই ৰেডি কৰি থব লাগিব আজি কেবাটাও প্লেট আহিছে শেষ হৈ গৈছে মোৰ গ্ৰেভিটো এতিয়া আকৌ গ্ৰেভিটো ৰেডি কৰি ৰাখিছো ইয়া দেখিছে নে প্লেট আজি মোৰ অহা ফ্ৰাইড ৰাইস
চিকেন বাটাৰ মছলা মই ক্ষীৰটো এক্সট্ৰা দিছোঁ আৰু এইটো মাটন ডাক এনেকৈয়ে টোপোলা ৰাইচ যেহেতু কলপাত মোৰ ওচৰত নাছিলে মই ভবা নাছিলোঁ যে ইমান পটককৈ মই ইমানখিনি অৰ্ডাৰ পাই যাম খুবেই হেপী আশা কৰিছোঁ আপোনালোকেও ভাল পাব কৰি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন আপোনালোকৰো খুব সোনকালে মই ষ্টাৰ্ট কৰিব পৰা কৰি দিম এনেকৈয়ে সকলোখিনি নিজে নিজে গম পাই যাব যেতিয়া ষ্টাৰ্ট হ'ব